ৰেঙনি চেনেলত সম্প্ৰচাৰিত হৈ থকা হেঙুলীয়া ধাৰাবাহিকত অভিনয় কৰা অনুপম আচলতে কোন হয়, ক'ত ঘৰ, তেখেতৰ শিক্ষাগত অৰ্হতা কিমান, কাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে, আপোনালোকক সবিশেষ জনাম আজি এই ভিডিঅ'টোৰ জৰিয়তে। গতিকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছো। মই প্ৰতীক্ষাই SP নিউজ আছামিজৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ বাবে লৈ আহিছো পুনৰ এটি নতুন ভিডিঅ'টো সকলোৱে আদৰি ল'ব বুলি আশা কৰিলো। আহক আজি ভিডিঅ'টোৰ পৰৱৰ্তী অংশলৈ আগবাঢ়ো। হয়, ৰেঙনি চেনেলৰ জৰিয়তে সম্প্ৰচাৰিত হৈ থকা হেঙুলীয়া ধাৰাবাহিকত অভিনয় কৰা অনুপমৰ প্ৰকৃত নাম হৈছে ৰাজপ্ৰতিম বৰুৱা। ৰাজপ্ৰতিম বৰুৱাৰ অৰিজিনেল ঘৰ হৈছে নগাঁৱত, কিন্তু বৰ্তমান তেওঁ থাকে কৰ্মসূত্ৰে গুৱাহাটীত। জনপ্ৰিয় অভিনেতাজনৰ পৰিয়ালত আছে মাক, দেউতাক, পত্নী আৰু তেখেতৰ এজন ককায়েক। তেখেতৰ দেউতাকৰ নাম হ'ল সুৰেন বেজবৰুৱা, মাকৰ নাম হ'ল দীপালী বেজবৰুৱা, পত্নীৰ নাম টুম্পী বৰুৱা আৰু ককায়েকজনৰ নাম হৈছে পাৰ্থপ্ৰতিম বেজবৰুৱা। জনপ্ৰিয় অভিনেতাজনক ঘৰত সকলোৱে মৰমতে টুটু বুলি মাতে। এতিয়া জানো আহক তেখেতৰ শিক্ষাগত অৰ্হতাৰ বিষয়ে। হয়, তেখেতে স্কুলীয়া শিক্ষা লাভ কৰিছে নগাঁও ধিঙৰ পৰা। তাৰ পাছতে তেওঁ কলেজীয়া শিক্ষাও নগাঁৱৰ পৰাই লাভ কৰে। জনপ্ৰিয় অভিনেতাজনৰ হাইট আৰু ৱেইটৰ বিষয়ে যদি আমি ক'বলৈ যাওঁ, তেখেতৰ হাইট হৈছে 5.7 আৰু ৱেইট হ'ল 65। জনপ্ৰিয় অভিনেতাজন জন্ম হৈছিল 4 নৱেম্বৰ তাৰিখে 1997 চনত। এতিয়া জানো আহক তেখেতে অভিনয় কৰা দুখনমান অসমীয়া মেগা চিৰিয়েলৰ নাম। তাৰ ভিতৰত হৈছে মন্দি, হাই গুৱাহাটী, অনুৰাগ তোমাৰ বাবে, শুকুলা মেঘৰ চাহ, ৰং জীৱনৰ, এফায়া, জীৱন সুৰৰ গান, মেঘৰঞ্জনী, পাতাল ভৈৰৱী, অস্তিত্ব, বৰলাকাই, শান্তি এপাৰ্টমেণ্ট, গাৰ্লছ হোষ্টেল, জনতা ভৱন, ভাড়াঘৰ, বিয়লি বৃন্দাবন আৰু বৰ্তমান তেওঁ হেঙুলীয়া ধাৰাবাহিকখনত অভিনয় কৰি আছে অনুপমৰ এটি বিশেষ চৰিত্ৰত, যিটো চৰিত্ৰৰ জৰিয়তে তেওঁ জনপ্ৰিয়তাও অৰ্জন কৰিবলৈ সক্ষম হৈছে আৰু দৰ্শকক হহুৱাবলৈ সক্ষম হৈছে। বন্ধু বান্ধৱীসকল, আপোনালোকে হেঙুলীয়া ধাৰাবাহিকত অভিনয় কৰা অনুপম ওৰফে ৰাজপ্ৰতিম বৰুৱাৰ অভিনয় চাই কেনে পাইছে নিশ্চয় এটি কমেণ্ট কৰি জনাবলৈ নেপাহৰিব। আজিলৈ ভিডিঅ'টো আছিল ইমানখিনিয়েই। আশা কৰিলো আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। তেন্তে ভিডিঅ'টোত এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নেপাহৰিব। ধন্যবাদ।